সমাজ বিজ্ঞান বিষয়ৰ ইতিমধ্যে 3টা ভিডিও তোমালোকে চাইছাই। আজি ভিডিওৰ 4ৰ্থ নম্বৰ দিন, অৰ্থাৎ সমাজ বিজ্ঞান বিষয়ৰ ইতিহাস পাৰ্টৰ 5ম নম্বৰ চেপ্টাৰৰ যিবোৰ ইম্পৰ্টেন্ট কোৱেশ্চন আছে সেইবোৰ এতিয়া আলোচনা কৰা হ'ব। 5ম নম্বৰ চেপ্টাৰৰ নাম তোমালোকে ইতিমধ্যেই দেখিবলৈ পাইছাই। চেপ্টাৰটোৰ নাম হ'ল ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য। সেই চেপ্টাৰৰ পৰাও কিছু কোৱেশ্চন আহে, গতিকে আমি কেইবছৰমানৰ কোৱেশ্চন চাই তাৰ পৰা ইম্পৰ্টেন্ট কোৱেশ্চন যিবোৰ হয় সিলেকশন কৰিছো, গতিকে তোমালোকে কোৱেশ্চনবোৰ চাবা। ইয়াৰ প্ৰথম যেটো কোৱেশ্চন, অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা। এই চেপ্টাৰটোত এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয়। অসমত সপ্তদশ শতিকাৰ মানৰ পৰাই উত্তৰ ভাৰতীয় ক্ষুদ্ৰাকৃতি পুথি চিত্ৰসমূহৰ অনুৰূপ ৰজাঘৰীয়া পৃষ্ঠপোষকতাত অথবা ক্ষত্ৰিয় সৃষ্টিৰে চিত্ৰকলাৰ এটা পৰম্পৰা আৰম্ভ হয়। কেতিয়াৰ পৰা? সপ্তদশ শতিকা মানৰ পৰা। এনে কেইখনমান সচিত্ৰ পুথি হল, মনত ৰাখিব লাগিব, আনন্দ লহৰী, হস্তি বিদাৰ্ণৱ, চিত্ৰ ভাগৱত, গীত গোবিন্দ, কুমাৰ হৰণ, শংকৰচূড় বধ, লৱ কুশৰ যুদ্ধ আদি হাঁচিপতীয়া পুথি। এইবোৰ নাম জানিব লাগিব তোমালোকৰ। স্থানীয়ভাৱে আহৰণ কৰা সামগ্ৰীৰ পৰা প্ৰাকৃতিক ৰঙেৰে বহু ৰঙীয়া এই চিত্ৰসমূহ অঁকা হৈছিল। আজি আমি যেনেকৈ তোমালোকে যিকোনো লিখা আমি কাগজ আৰু কলমেৰে লিখো, কিন্তু আগৰ দিনত সেইবোৰ তেনেকৈ নাছিল আৰু তেনেকৈ লিখাও নাছিল। তেওঁলোকে কিছুমান হাঁচি পাততো লিখিছিল, তাৰ কাৰণে ৰং তৈয়াৰ কৰিব লাগিছিল বা কালি তৈয়াৰ কৰিব লাগিছিল। স্থানীয়ভাৱে আহৰণ কৰা সামগ্ৰীৰ পৰা প্ৰাকৃতিক ৰঙেৰে বহু ৰঙীয় চিত্ৰসমূহ অঁকা হৈছিল। প্ৰথমতে চিত্ৰৰ পটভূমিত একোটা নিৰ্দিষ্ট ৰং বলাই লোৱা হয়। তাৰ ওপৰত চিত্ৰসমূহ অঁকা হৈছিল। চিত্ৰসমূহত ৰজা ৰাজদৰবাৰ, দেৱী মূৰ্তি, যুদ্ধৰ চিত্ৰ, হাতী, জীৱ জন্তু আদি সংশ্লিষ্ট পুথিৰ বিষয় বস্তুৰ লগতে সংগতি ৰাখি অঁকা হৈছিল। অৰ্থাৎ কোনবোৰ চিত্ৰ অঁকা হৈছিল? সেই সময়ত থকা চিত্ৰবোৰ হল ৰজাৰ ৰাজদৰবাৰ, দেৱী মূৰ্তি, যুদ্ধৰ চিত্ৰ, হাতী, জীৱ জন্তু আদি সংশ্লিষ্ট পুথিৰ বিষয়বস্তুৰ লগত সংগতি ৰাখি এই চিত্ৰসমূহ অংকন কৰা হৈছিল। খালি ঠাইবোৰত ফুল লতা আদি আঁকি দিয়া হৈছিল। অৰ্থাৎ এই চিত্ৰবোৰ হাতী জীৱ জন্তু চিত্ৰবোৰ ডাঙৰ চিত্ৰ হয়, আৰু তাৰ ওচৰে পাজৰে যিবোৰ সৰু সৰু ঠাই আছিল সেইবোৰত লতা ফুল সৰু সৰু চিত্ৰবোৰ অংকন কৰা হৈছিল। খালি ঠাইবোৰত ফুল লতা আদি আঁকি দিয়া হৈছিল। সাধাৰণতে ৰঙা, সেউজীয়া, হালধীয়া আৰু কলা ৰঙৰ পয়ভৰ দেখা যায়। সন্মুখাংশ আৰু পাশ্চাংশ দুয়ো ধৰণৰ চিত্ৰ অংকন কৰা দেখা যায়। মানুহ আৰু জীৱ জন্তুৰ ছবিবোৰত মুখাৱয়ব নিখুঁত প্ৰকাশ। নিখুঁত মিন্স কোনো খুঁত নাই, ধুনীয়া দেখিবলৈ। শৰীৰৰ অনুপাত, মনৰ অনুভূতি প্ৰকাশক সূক্ষ্ম কৌশল প্ৰয়োগ কৰাৰ দক্ষতা দেখা যায়। ইয়াত নাযায় বুলি আছে, কিন্তু দেখা যায় হ'ব। চিত্ৰবোৰ সহজ সৰল যদিও দৃষ্টিনন্দন বুলি ক'ব লাগিব। সুকুমাৰ বৰকাইতে ৰচনা কৰা হস্তি বিদাৰ্ণৱ পুথিখনত বিভিন্ন আকাৰ আৰু বৰণৰ হাতীৰ ছবি আছে। তোমালোকে ইতিমধ্যেই পাইছা। হস্তি বিদাৰ্ণৱ নামৰ পুথিখন কোনে লিখিছিল? সুকুমাৰ বৰকাইতে লিখিছিল। দিলবৰ আৰু দোচাই নামে দুগৰাকী চিত্ৰকাৰে এই চিত্ৰসমূহ অংকন কৰিছিল। অৰ্থাৎ সুকুমাৰ বৰকাইতে লিখা হস্তি বিদাৰ্ণৱ নামৰ যিখন পুথি, তাত থকা চিত্ৰবোৰ অংকন কৰা দুজন ব্যক্তি হল দিলবৰ আৰু দোচাই। ভালকৈ মনত ৰাখিব লাগিব। অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে লিখিবলৈ এইখিনিতো লিখিবাই, তথাপিও শৰ্ট কোৱেশ্চন আহিব পাৰে যে অসমৰ চিত্ৰকলাৰ বিষয়ে চমুকৈ লিখা, তেতিয়া এইটো লিখিবা যে চিত্ৰকলাত কোনবোৰ চিত্ৰ অংকন কৰা হৈছিল।
তোমালোকে ইতিমধ্যেই পাইছা চিত্ৰবোৰ দুই ধৰণৰ অঁকা হৈছিল এটা বৃহৎ আকৃতিৰ চিত্ৰ আৰু ক্ষুদ্ৰকাৰ চিত্ৰ বৃহৎ আকৃতিৰ চিত্ৰবোৰ অঁকা হৈছিল দেৱাল আদি ঠাইত আৰু ক্ষুদ্ৰ আকৃতিৰ চিত্ৰবোৰ অংকন কৰা হৈছিল গ্ৰন্থ আৰু কিতাপত আৰু বৃহৎ আকৃতিৰ চিত্ৰবোৰৰ মাজে মাজে ক্ষুদ্ৰ আকৃতিৰ চিত্ৰবোৰ অংকন কৰা হৈছিল তেনেহলে এই কোশ্চেনটো বহুত ইম্পৰ্টেন্ট হয় তোমালোকে ভালকৈ পঢ়িবা আমি নেক্সট কোশ্চেনৰ ফালে গৈছো অর্থাৎ 18 নম্বৰ কোশ্চেনটো উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্য কেইখনৰ তুলনাত অসমৰ সাংস্কৃতিক বিবিধতা সংমিশ্ৰণ আৰু বিৱৰ্তন কিয় অধিকতৰ হৈছে ভেৰি ইম্পৰ্টেন্ট কোশ্চেন আৰু এটা কথা ভালকৈ মনত ৰাখিবা কি এই বুলি তেনেকুৱা কোনো ব্লুপ্ৰিন্ট নাই প্ৰতিটো চেপ্টাৰৰ পৰা 2 মাৰ্ক কমপক্ষে 2 মাৰ্কৰ কোশ্চেন আহিব আৰু হাইয়েষ্ট 15 মাৰ্ক লৈকে কোশ্চেন আহিব গতিকে কোনো এটা চেপ্টাৰ 2 মাৰ্ক দুটা শৰ্ট কোশ্চেন আহিব পাৰে আন এটা চেপ্টাৰত 15 মাৰ্কৰ কোশ্চেন আহিব পাৰে গতিকে তোমালোকে আগৰ নিচিনা আৰু ব্লুপ্ৰিন্ট ধৰি নাথাকিবা ইতিমধ্যে হয়তো তোমালোকৰ সাৰে তোমালোকক ধুনিয়াকৈ বুজাই দিছে উত্তৰ আমি কেনেকৈ লিখিম উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যবোৰৰ তুলনাত অসমৰ সাংস্কৃতিক বিবিধতা সংমিশ্ৰণ এখিনি নহব বিৱৰ্তন অধিক কিয়নো ইয়াত কিয়নো হৈছে ইয়াত কিয়নো হ'ব এটো নহয় অসমখন বিভিন্ন জাতি জনগোষ্ঠী ভাষিক ধৰ্মীয় লোক সংস্কৃতিৰে ভৰপুৰ অসমত সময়ে সময়ে বহুত জাতি জনগোষ্ঠী আহি খোপনি পুতিছিল আৰু হে অসমখন বিভিন্ন লোক সংস্কৃতিৰে ভৰপুৰ বুলিব পাৰি অসমৰ ভিন ভিন অঞ্চল সম্প্ৰদায় জাতি জনজাতিৰ মাজত প্ৰচলিত কথিত ভাষা লোক সাহিত্য গীত মাত নৃত্য বাদ্য পোশাক পৰিচ্ছন্ন বানানটো ভুল হৈছে এইটো নহয় পৰিচ্ছন্ন হৈছে বানানটো ঠিক কৰি লবা অলংকাৰ খোৱা বোৱা ইয়াতো বেলেগ হৈ গৈছে গৃহ নিৰ্মাণ কৃষি পশুপালন মাছ ধৰা হৈছে মাছ ধৰা বিভিন্ন উৎসৱ বাঁহ বেত আদিৰ ব্যৱহাৰ পাৰিবাৰিক সামাজিক সম্পৰ্ক ৰীতি নীতি আদি বিষয় অনেক ক্ষেত্ৰত মন কৰিবলগীয়া অনেক দিক হিচৰিত হৈ আছে এটা জাতি অথবা সমাজ এখনৰ স্বাভাৱিক ৰূপ বানানটো অলপ ভুল হৈছে ৰূপ ৰং সুখ দুখ শ্ৰম বিনোদন আদি লোক সংস্কৃতিৰ জৰিয়তে প্ৰতিফলিত হয় ধৰাচলতে অসমখন এক বাৰে বৰণীয়া কলা কৃষ্টিৰে জাকত জিলিকা অভূতপূৰ্ব সংমিশ্ৰণেৰে পৰিপূৰ্ণ ৰাজ্য বিভিন্ন লোক সংস্কৃতিৰ বিকাশ লাভ কৰিছে এইখিনিয়ে এই কোশ্চেনটোৰ এনসাৰ হ'ব গতিকে তোমালোকে ভালকৈ মুখস্থ কৰি লবা এই চেপ্টাৰত কিন্তু বহুত কোশ্চেন আছে তোমালোকে কেৱল এইখিনিয়ে ভাবি নাথাকিবা যে এইকেইটা কোশ্চেন পঢ়িলেই আমি শেষ হৈ যাব আমাৰ চেপ্টাৰটো গতিকে এইকেইটা কোশ্চেন ভালকৈ মুখস্থ কৰি আৰু বাকি যিবোৰ কোশ্চেন আছে সেইবোৰো কিন্তু চাব লাগিব কিন্তু এইটো ভেৰি ইম্পৰ্টেন্ট হয় নেক্সট কোশ্চেন কোশ্চেনটা হল ভাৰতৰ যোগবিদ্যাৰ বিষয় চমুকৈ লিখা ভেৰি ইম্পৰ্টেন্ট হয় যোগবিদ্যা প্ৰাচীন ভাৰতৰ এক গৌৰৱময় সাংস্কৃতিক ঐতিহ্য আৰু সংগ্ৰহ মানৱ সমাজলৈ এটা অলপ দূৰত হ'ব কিন্তু ইয়াত নহয় ই এক অনবদ্য অৱদান
হিন্দু সভ্যতাৰ সময়তে ভাৰতীয়সকল যৌগিক জ্ঞানৰ অধিকাৰী আছিল বুলি অনুমান কৰিব পাৰি। তেনেহলে যোগ বিদ্যাৰ ধাৰণা ভাৰতত নতুন নহয়। এই হিন্দু সভ্যতাৰ সময়ৰ পৰাই ভাৰতবৰ্ষত যোগ বিদ্যাৰ প্ৰচলন হৈ আছে। বৈদিক যুগত এই বিদ্যাৰ বহুল চৰ্চা হৈছিল। আনুমানিক খ্ৰীষ্টীয় দ্বিতীয় শতিকাত মহৰ্ষি পতঞ্জলীয়ে যোগসূত্ৰ নামৰ গ্ৰন্থ সংকলন কৰি এই বিদ্যাক এক সুসংহত ৰূপ দিয়ে। তেনেহলে যোগ বিদ্যাৰ প্ৰচলন হয়তোবা যে খ্ৰীষ্টীয় দ্বিতীয় শতিকা মানৰ পৰাই প্ৰচলিত হৈছে মহৰ্ষি পতঞ্জলীৰ যোগসূত্ৰ নামৰ গ্ৰন্থখনৰ জৰিয়তে। তেওঁ এই বিদ্যাক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনৰ এক চেতন সক্ৰিয় পদ্ধতি হিচাপে আৰু জীৱন যাপনৰ সম্পূৰ্ণ প্ৰণালী হিচাপে এক দৰ্শনৰ ৰূপত গঢ় দিছিল। এইখিনি লিখিলে কেতিয়াবা 2 বা 3 মাৰ্কৰ কোৱেশ্চন আহিব পাৰে, তোমালোকে লিখিবা। তেনেহলে ভাৰতত যোগ বিদ্যাৰ প্ৰচলন কেতিয়া আৰম্ভ হৈছিল? আমি কম আনুমানিক খ্ৰীষ্টীয় দ্বিতীয় শতিকা মানত। কোনে কৰিছিল? মহৰ্ষি পতঞ্জলী। তাৰ কোনখন গ্ৰন্থৰ জৰিয়তে? যোগসূত্ৰ নামৰ এক গ্ৰন্থ সংকলন কৰিছিল। সেই গ্ৰন্থ সংকলনৰ পৰাই ভাৰতত যোগ বিদ্যাৰ প্ৰচলন হৈছিল বুলি আমি ক'ব পাৰো। গতিকে আমি এতিয়া নেক্সট কোৱেশ্চনৰ ফালে যাওঁ। ভেরি ইম্পর্টেন্ট কোশ্চেন হয়। সাংস্কৃতিক বহুত্ববাদ মানে কি? ভারতীয় সাংস্কৃতিক অন্যকৰ মাজত একতা সৃষ্টিকাৰী 3টা কাৰক উল্লেখ কৰা। সাংস্কৃতিক বহুত্ববাদে কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু ইয়াৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱক বুজায়। এনেহলে সাংস্কৃতিক বহুত্ববাদ মানে কি? সাংস্কৃতিক বহুত্ববাদ কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু ইয়াৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱক বুজায়। ভাৰতীয় সাংস্কৃতিক অন্যকৰ মাজত একতা সৃষ্টিকাৰী 3টা কাৰক হল। ভেরি ইম্পর্টেন্ট কোশ্চেন। প্ৰথম, সাংস্কৃতিক বহুত্ববাদ। তোমালোকৰ কিতাপতে সাংস্কৃতিক বহুত্ববাদৰ বিষয়েও লিখা আছে, তোমালোকে পাৰিলে সেইখিনিও লিখি দিবা। দ্বিতীয়ত, বিভিন্ন যুগৰ সাম্ৰাজ্যৰ দ্বাৰা সৃষ্টি হোৱা ৰাজনৈতিক একতা। তৃতীয়তে, বিভিন্ন শাসকে অক্ষুণ্ণ ৰখা ধৰ্মীয় আৰু সাংস্কৃতিক একতা। এই 3টাই হল ভাৰতীয় সাংস্কৃতিক অন্যকৰ মাজত একতা সৃষ্টিকাৰী 3টা মূল কাৰক। বহুত ইম্পৰ্টেন্ট কোশ্চেন হয়, তোমালোকে ভালকৈ মুখস্থ কৰি ল'বা। আমি নেক্সট কোশ্চেনৰ ফালে আহিছো। অসমৰ ধৰ্মীয় বিবিধতা আৰু সংহতিৰ বিষয়ে লিখা। অসমৰ এক লক্ষণীয় বৈশিষ্ট্য হল ৰাজ্যখনৰ সাংস্কৃতিক আৰু বিভিন্ন ধৰ্মীয় বৈচিত্ৰ্য পৰিলক্ষিত হয়। অসমৰ ভিন ভিন জনগোষ্ঠীৰ লোকে ভিন ভিন ধৰ্ম অনুসৰণ কৰে। অসমৰ অধিকাংশ লোক হিন্দু ধৰ্ম অনুসৰণ কৰে। ৰাজ্যখনত ইছলাম, খ্ৰীষ্টিয়ান, জৈন, বৌদ্ধ, শিখ আৰু জনজাতি ধৰ্মাৱলম্বী লোক। অসমত বসবাস কৰা হিন্দু ধৰ্মৰ ভিতৰত ঘাইকৈ শাক্ত, শৈৱ, বৈষ্ণৱ আৰু সৌৰপন্থী লোকো দেখা যায়। অসম শক্তিপীঠৰ অৱস্থিতিৰ বাবে প্ৰসিদ্ধ। অসমৰ কামাখ্যা মন্দিৰ আটাইতকৈ প্ৰভাৱী শক্তিপীঠ। সমগ্ৰ বিশ্বতে এই মন্দিৰটো প্ৰসিদ্ধ। প্ৰত্যেক বছৰে এই মন্দিৰ দৰ্শন কৰিবলৈ বৃহৎ সংখ্যক তীৰ্থযাত্ৰী আহে। অসমৰ অন্য এক হিন্দু ধৰ্মীয় ভক্তি মাৰ্গ হৈছে বৈষ্ণৱ। বৈষ্ণৱ ধৰ্ম অনুসৰণ কৰা হাজাৰ হাজাৰ লোকে অসমত বসবাস কৰে। এই ভক্তি মাৰ্গৰ প্ৰধান পৃষ্ঠপোষকতা আছিল শংকৰদেৱ আৰু তেওঁৰ শিষ্য মাধৱদেৱ। নৱ বৈষ্ণৱ আন্দোলনে অসমৰ বৃহৎ সংখ্যক লোকক বৈষ্ণৱ ভক্তি মাৰ্গৰ অনুগামীও কৰিছিল।
ত্ৰয়োদশ শতিকাত অসমত ইছলাম ধৰ্মৰ আগমন হোৱাৰ তথ্যও পোৱা যায়। অসমৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ এখন পবিত্ৰ তীৰ্থস্থান হৈছে হাজত। হাজত অৱস্থিত পোৱা মক্কা। আজান পীৰৰ দ্বাৰা ৰচিত জিকিৰ আৰু জাৰি, তেওঁ জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল? আজান পীৰে। এবিধ জনপ্ৰিয় ধৰ্মীয় গীত। অসমত বসতি স্থাপন কৰা অন্য এটা ধৰ্মীয় গোট হৈছে শিখসকল। চন্দ্ৰকান্ত সিংহৰ শাসন কালত সংঘটিত হোৱা মানৰ অসম আক্ৰমণৰ সময়ত আহোম সৈন্যক সহায় কৰিবলৈ পাঞ্জাব ৰঞ্জিত সিংহৰ নিৰ্দেশক্ৰমে এটা শিখ সৈন্য দল অসমলৈ আহিছিল। এইখিনিয়ে হল যে অসমত ধৰ্মীয় বিবিধতা আৰু সংহতিৰ বিষয়ে লিখা প্ৰশ্নৰ উত্তৰ। আমি নেক্সট প্ৰশ্নৰ ফালে আহিছো। অর্থাৎ ইতিহাস পার্টৰ ভিতৰত একেবাৰে শেষৰ কোশ্চিন, আজিৰ শেষৰ কোশ্চিন তথা ইতিহাস পার্টৰ একেবাৰে শেষৰ কোশ্চিন। ভাৰতীয় সাংস্কৃতিক বাণনাট্যৰ সৃষ্টিৰ ক্ষেত্ৰত ভৌগোলিক পৰিস্থিতিয়ে কিদৰে ভূমিকা গ্ৰহণ কৰিছে? বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা আগমন ঘটা ভিন্ন নৃত্য গোষ্ঠীৰ প্ৰভাৱত ভাৰতীয় সমাজখনৰ গঢ়ি উঠিছে। ইয়াৰ জৰিয়তে ভাৰতত সাংস্কৃতিক বাণনাট্যৰ সূচনা হৈছে। ভাৰতীয় সাংস্কৃতিক বাণনাট্যতাৰ উৎপত্তি তথা সংৰক্ষণ কৰাৰ ক্ষেত্ৰত দেশখনৰ বিশালতা আৰু বিভিন্ন ভৌগোলিক পৰিস্থিতিয়ে ভূমিকা গ্ৰহণ কৰি আহিছে। ভাৰতৰ ভূ-প্ৰাকৃতিক বৈশিষ্ট্যৰ অন্তৰ্গত এহাতে বিশাল সমভূমি থকাৰ বিপৰীতে আনহাতে পাৰ্বত্য অঞ্চল বিৰাজ কৰিছে। এফালে মৰুভূমি থকাৰ বিপৰীতে আনফালে ক্ৰান্তীয় অৰণ্য বিৰাজ কৰিছে। এহাতে উপকূলৱৰ্তী অঞ্চল বিৰাজ কৰাৰ বিপৰীতে আনহাতে গভীৰতম আভ্যন্তৰীণ এলেকাও বিৰাজ কৰিছে। এইখিনিয়ে হল ভাৰতীয় সংস্কৃতিৰ বাণনাট্য সৃষ্টিৰ ক্ষেত্ৰত ভৌগোলিক পৰিস্থিতিয়ে কিদৰে ভূমিকা গ্ৰহণ কৰিছে তাৰ উত্তৰ। তোমালোকে যদি এই কোশ্চিন এনসাৰবোৰ যিকেইটা ইতিহাস পাঠৰ ভিডিঅ' হৈছে, মই ভাবো ভালকৈ পঢ়িলে পৰীক্ষাত কমপক্ষে পাছ কৰাৰ কাৰণে আৰু চিন্তা কৰিব নালাগে। গতিকে তোমালোকে ঘৰত ভালকৈ পঢ়িবা। নেক্সট ক্লাছত তোমালোকে বাকীবোৰ পোৱাৰ কাৰণে ভিডিঅ'বোৰ চাই থাকিবা। থেংক ইউ।